কলিযুগত ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা আৰু আপুনি কলিযুগত কোনে কিমান ভকতি কৰিছে সেইটো বিচাৰ কৰিবলৈ যোৱাটো অশুদ্ধ কাৰণ মোতকৈ বেছি জ্ঞানী পথত বহি থকা ভিক্ষাৰীজনো হ'ব পাৰে মই ইয়াত কথা কৈ আছো হয় মোৰ মনত যদি কপটতা আছে আপোনালোকেতো নাই দেখা মোৰ ভিতৰতে বহি আছে সেইকাৰণে কলিযুগত ভকত আৰু অভকত এই দুজনৰ বা দুটি ব্যক্তিত্বটো চিনি পোৱাটো টান প্ৰকৃত ভক্ত কোনজন যিজনে যদি ইচ্ছা কৰি কিবা এটা পাইছে আপুনি কিবা এটা ভাবিছে ভবাটোকে ঈশ্বৰে আপোনাক প্ৰদান কৰিছে তেতিয়ালে সেইটো ঈশ্বৰৰ কৃপা আপুনি যেতিয়া পাইছে ভাবি থকা বস্তু সেইখিনি আমাৰ প্ৰথম ধন্যবাদ কালে যাব ঈশ্বৰলৈ যাব আমাৰ মনুষ্যৰ উলুটা কেঁচুৱা এটি জন্ম হয় তেতিয়া কোনো হৰিধ্বনি নিদিয়ে মৰা হয় এটা নিয়ক তেতিয়া হৰিধ্বনি দিয়ে যেতিয়া শ্বাস লগত থাকে সেইখিনি সময়ত নামটো কানে কানে কোনেও নকয় যেতিয়া শ্বাস নাথাকে শৰীৰত তেতিয়া আমি হৰিধ্বনি দিওঁ